কৃষ্ণ জয় গুৰু শংকৰ। ডক্টৰ দীপাংকৰ শইকীয়াদেৱৰ এটি কবিতা পুণ্যশ্লোক প্ৰমোদ শইকীয়া। মই কবিতাটি পাঠ কৰি দিবলৈ ওলাইছোঁ। তাত যদি কিবা ভুল হয় আপোনালোকে মহন্ত খবৰ জানা ক্ষমাসে ভূষণ কোনেৰে মোক নিশ্চয় ক্ষমা কৰিব। কৃষ্ণ। পুণ্যশ্লোক। ভক্তিৰ আশীৰ্বাদ প্ৰাপ্ত আত্মা পোহৰৰ ক্ষেত্ৰত এটা আত্মা সাৰ পাইছিল। বিশুদ্ধ ৰাতিপুৱাৰে দৰে অন্তহীন আকাশৰ তলত। পুণ্যশ্লোক শ্ৰী প্ৰমোদ শইকীয়া। এনে এক ঐশ্বৰিক হৃদয়েৰে সত্যৰ আলোকচিত্ৰ য'ত গুণবোৰ জিলিকি উঠে। প্ৰতিটো উশাহত সততাৰ সৈতে গভীৰতাৰ পৰা আঁতৰি তেওঁ পোহৰলৈ সোমাই আহিল। সত্য এক শৰণ হৰি নামৰ এজন ভক্ত। শংকৰদেৱৰ জ্ঞান বিয়পা দাবী কৰিবলৈ আৰু কোনো নাই। এই পৃথিৱীৰ ভূমিত পুণ্যশ্লোক এটি গহনা। মানুহৰ প্ৰতি তেওঁৰ প্ৰেম সাগৰৰ দৰে বিশাল। ইমান উষ্ম আত্মা আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ হৃদয়। তেওঁ ভক্তিৰ আলিংগনৰ পোহৰ কঢ়িয়াই লৈ ফুৰিছে। ন্যায়ৰ বাবে যুঁজ দিয়া, সাহস দেখুওৱা আৰু সাহস দেখা। তেওঁ ধাৰ্মিকতাৰ পথত থিয় দি আছে অতন্দ্ৰ প্ৰহৰীৰ দৰে। চিন্তাত উদাৰ, কাৰ্যত নম্ৰ। প্ৰতিটো প্ৰয়োজনীয়তা পূৰণ কৰা এগৰাকী মহান গুণী ব্যক্তি। মানুহৰ শ্ৰদ্ধা আৰু প্ৰশংসাত ইমান সত্য। পুণ্যশ্লোক তেওঁৰ নাম চিৰদিনৰ বাবে বিয়পি পৰিব। ভক্তিৰ নামত এজন পথ প্ৰদৰ্শক, এজন সাধু। তেওঁৰ পদাংক অনুসৰণ কৰাটো হ'ল আমাৰ এটা আহ্বান। তেওঁৰ জীৱন হ'ল এক সাক্ষ্য, এটা মহান জ্ঞান। শংকৰদেৱৰ ঈশ্বৰমুখিতাত আমাক দিগদৰ্শন কৰাইছে, কাৰণ ঈশ্বৰে তেওঁৰ হৃদয়ত বাস কৰিছে। ইমান পবিত্ৰ লুকুৱাবলৈ মোৰ একো নাই। পুণ্যশ্লোক ৰাতিপুৱাৰ দেউকাৰ দৰে এটা নাম। সৰ্বোচ্চ মানদণ্ডৰ আত্মা, এক চিৰন্তন সত্য। সত্য আৰু প্ৰেমৰ বাবে চিৰন্তন পোহৰ। ডক্টৰ দীপাংকৰ শইকীয়া, গুৱাহাটী।